নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 এপ্ৰিল। বন্ধ হ'ব পাৰে বিনামূলীয়া ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথায় ৰেচন কাৰ্ড থাকিলেও ৰেচনৰ বিনামূলীয়া চাউলৰ লগতে নাপাব পাৰে চেনি, দালি আৰু নিমখ। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব। 10 এপ্ৰিলত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহিব। লগতে লাখ লাখ আত্মীয়তা হিতাধিকাৰী বেংক একাউণ্টত 25,000 টকাৰ পৰিৱৰ্তে 5,000 টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছিল বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচনৰ চাউল। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। ইকেৱাইচি নকৰিলে বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়া ৰেচন। যিসকলৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰক। ইকেৱাইচি নকৰিলে আপুনি চাউলৰ লগতে লাভ নকৰিব চেনি, দালি, নিমখ। ৰেচন কাৰ্ডৰ ইকেৱাইচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা। কেনেকৈ কৰ্তব্য কৰিব আপুনি ৰেচন কাৰ্ডৰ ইকেৱাইচি প্ৰথমতে ডাউনলোড কৰক মেৰা ইকেৱাইচি এপ। মেৰা ইকেৱাইচি এপত গৈ প্ৰথমতে আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰক। ইয়াৰ পিছতে ইকেৱাইচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ইয়াৰ পিছত ৰেচন কাৰ্ডৰ নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছতে পৰীক্ষাৰ বাবে আধাৰ লিংক কৰা ফোন নম্বৰত আহিব OTP অহাৰ পাছতে আপোনাৰ সকলো পৰিচয় আপুনি এড কৰিব লাগিব ৱেবছাইটত। বন্ধ হ'ব পাৰে বিনামূলীয়া ৰেচন। যদি আপুনি এইখিনি কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। আপুনি ঘৰতে বহি মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব। যদি আপুনি ভাবিছে ৰেচনৰ দোকানত গৈ কৰিব নিশ্চয় আপুনি কৰিব পাৰিব। যদি আপুনি আগতীয়াকৈ ইকেৱাইচি কৰাই ৰাখিছে তেনে ক্ষেত্ৰত কৰিব নালাগে। যিসকলে ইকেৱাইচি কৰা নাই অকল সেইসকলক কৰিব লাগিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমাল নাই আপোনাৰ একাউণ্টত। কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধনৰাশি। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। DBT যোগে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত এই টকা লাভ কৰিব। যদি আপুনি চৰকাৰী আঁচনিৰ টকা পায় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত DBT লিংক থকাটো বাধ্যতামূলক। যদি আপোনাৰ একাউণ্টৰ সৈতে এতিয়ালৈকে আপুনি DBT লিংক কৰা নাই অতি শীঘ্ৰে DBT লিংক কৰক। অন্যথা আপোনাৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ টকা নাপাব। লগতে 10 এপ্ৰিলত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পাবনে? 10 এপ্ৰিলত অৰুণোদয় আঁচনিৰ টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান নকৰে। 10 মে'ত অৰুণোদয় আঁচনি একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা পাব পাৰে। কিন্তু এতিয়ালৈকে চৰকাৰ গঠন হোৱা নাই। যদি পুনৰ বিজেপি চৰকাৰ আহে তেনে ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰিব। যদি বেলেগ চৰকাৰ আহে যদি অৰুণোদয় আঁচনি দিয়ে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰ বাবে সকলোৱে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে। চলি আছে চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ। শীঘ্ৰ কৰক আপুনি ছেল্ফ ছাৰ্ভে। আৱাজ প্লাছ 2024 এপৰ জৰিয়তে কৰক আপুনি ছেল্ফ ছাৰ্ভে। আধাৰ নম্বৰৰ লগতে আপুনি এতিয়াই লগ ইন কৰক এপত। সাজু কৰক 3বিধ নথি পত্ৰ। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট প্ৰয়োজন হ'ব। কোনো পাব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰে অতি সহজে ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। গৃহহীন লোক, ভিক্ষাবৃত্তিত নিয়োজিত লোকে পাব চৰকাৰী ঘৰৰ সুবিধা। কেৱল এয়াই নহয়, হৰিজন আদিম জনজাতিও পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। যিকোনো সমস্যা থাকিলে দিয়ক আপুনি অভিযোগ। ছেভ কৰক 1800 123
235600 নম্বৰতে চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে অত্যন্ত ভাল খবৰ। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকলেও কৰিব নালাগে। যিসকলে জিঅ' টেকিং কৰা নাই অকল সেইসকলে আবেদন কৰক। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। একেখন ঘৰতে শাহু আৰু বোৱাৰীয়ে পাব দুটাকৈ অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ শেষৰ দিনা কৰিছে বৃহৎ ঘোষণা। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় দিয়াৰ পূৰ্বে শাহু আৰু বোৱাৰীক দিয়া হ'ব দুখনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ৰ ধন পাব দুয়োগৰাকীয়ে। একেখন ঘৰতে বিনামূলীয়াকৈ চাউল চেনি দালি পাব দুগুণকৈ। হয়, একেখন ঘৰতে একেবিধ সামগ্ৰী সম্পূৰ্ণ লাভ কৰিব। চাহপাতৰ লগতে মিঠাতেলত দুগুণ পাব এটা পৰিয়ালে। কিন্তু নিৰ্বাচনৰ পিছতে এইসমূহ সুবিধা লাভ কৰিব। এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত আপুনি এই সুবিধা লাভ কৰিব। বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভোগে অসমৰ মহিলাসকল। প্ৰচাৰৰ অন্তিম দিনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ঘৰত অৰুণোদয় নাই তেনে ক্ষেত্ৰত অৰুণোদয় লাভ কৰিব। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড লাভ কৰিব। যদি এটা ৰেচন কাৰ্ড আছে, যদি আপোনালোকৰ ঘৰত এখন ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত দুখন ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। যদি আপোনাৰ ঘৰত এখন অৰুণোদয় আছে তেনে ক্ষেত্ৰত দুখন অৰুণোদয় আঁচনিৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বিধানসভা নিৰ্বাচনৰ ভোটদানৰ মাজত মাত্ৰ কেইটা ঘণ্টামান বাকী আছে। ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব ভোটদান প্ৰক্ৰিয়া। ভোটদানৰ পূৰ্বে ভোটাৰলৈ নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা। ভোটগ্ৰহণ কেন্দ্ৰলৈ লগত আপুনি নিব নোৱাৰিব মোবাইল ফোন, কিয়নো 100 মিটাৰ দূৰত্বত মোবাইল জমা দি ল'ব লাগিব ৰচিদ। ভোটদানৰ পিছত ৰচিদ দেখুৱাই ল'ব পাৰিব মোবাইল ফোন। BLO আৰু স্বেচ্ছাসেৱক পুলিং এজেণ্টৰ নিৰ্দেশনা মানি চলিব লাগিব আপুনি। সকলো ভোটাৰক শৃংখলাবদ্ধতাভাৱে ভোটৰ আহ্বান। আজি ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা ভোট গ্ৰহণকাৰী। কেন্দ্ৰলৈ পুলিং আৰু প্ৰেজাইডিং বিষয়াসহ ভোট গ্ৰহণকাৰীৰ দল। আৰু ৰাজ্যৰ মুঠ 31,486 ভোট কেন্দ্ৰত ব্যাপক নিৰাপত্তা বেষ্টনী। আৰক্ষী আৰু কেন্দ্ৰ অৰ্ধসামৰিক বাহিনীক নিৰাপত্তাৰ দায়িত্ব। কেইবাখনো জিলাৰ দুৰ্গম ভোটাৰ কেন্দ্ৰলৈ ৰাওনা ভোট গ্ৰহণকাৰী। আৰু শিলচৰ কাৰ্বি আংলঙৰ ভোট কেন্দ্ৰলৈও কালিয়ে ৰাওনা ভোট গ্ৰহণকাৰী। শান্তিপূৰ্ণ নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগৰ তৎপৰতা। অতি স্পষ্টকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত এনেকুৱাকৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মাজত মাত্ৰ কেইটা ঘণ্টামান বাকী আছে আৰু ইয়াৰ পূৰ্বে জাৰি কৰা হৈছে নতুনকৈ SOP। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই SOP জানিব পাৰে আৰু মোবাইলতে আপোনালোকে সাৱধান হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দলবাগৰা বিধায়ক আৰু বঞ্চিত হ'ব পেঞ্চনৰ পৰা। দলবাগৰা বিধায়কক লৈ আহি আছে কঠোৰ আইন। উত্থাপন হ'ল বিধানসভাৰ ভাত্তা আৰু পেঞ্চন সংশোধনীয় বিধেয়ক 2026। এই বিধেয়কখনত আইনত পৰিণত হ'লে নাপাব পেঞ্চন। ফলত দলবাগৰা বিধায়কক লৈ কঠোৰ নিয়ম। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে উত্থাপন কৰিলে এই বিধেয়ক। আৰু দলবাগৰা বিধেয়ক বঞ্চিত হ'ব পেঞ্চনৰ পৰা। হয়, যিখন নতুন নিয়ম আনিবলগীয়া কৈ আছে ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমসহ সমগ্ৰ উত্তৰ পূবত আহি আছে কাল ধুমুহা। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত সংসাৰ চলাব কাল ধুমুহাই। 2 এপ্ৰিললৈকে জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ য়েলো এলাৰ্ট। গুৱাহাটীৰ লগতে কামৰূপ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাটত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজিতো হ'ব পাৰে শিলাবৃষ্টি। চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলতো ধুমুহাৰ তীব্ৰ সতৰ্কবাণী। ধুবুৰী, গোৱালপাৰা আৰু বৰপেটাত ধূলিৰ ধুমুহাৰ আশংকা। 2 এপ্ৰিল পৰ্যন্ত ঘৰৰ পৰা ওলালে সাৱধান হওক প্ৰতিজন লোকসকল। বঙাইগাঁও, নলবাৰী আৰু নগাঁৱতো কাল ধুমুহাৰ কালৰূপ দেখাৰ সম্ভাৱনা। বিজুলী ঢেৰেকনিৰ পৰা বাচিবলৈ নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ পৰামৰ্শ। ধুমুহাৰ কবলত পৰিব পাৰে কাছাৰ আৰু কৰিমগঞ্জ। 2 এপ্ৰিললৈকে অব্যাহত থাকিব প্ৰকৃতিৰ তাণ্ডৱ।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে কিবা কাৰণত মহিলা উদ্যমিতাৰ 10,000 টকা নোপোৱাসকলে নতুন চৰকাৰ আহিলে 25,000 টকাৰ লগতে সৰ্বমুঠ 35,000 টকা প্ৰদান কৰিব শিৱসাগৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আপুনি আত্মসহায়ক 10,000 টকা চেক পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 25,000 টকাৰ লগতে 10,000 টকা যোগ কৰি 35,000 টকা প্ৰদান কৰিব যদি আপোনাৰ তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত 10,000 টকা পোৱা নাই কিবা কাৰণবশতঃ যদি আপোনাৰ বেংক একাউণ্টত এই টকা পোৱা নাই তেনে ক্ষেত্ৰতে আপুনি লাভ কৰিব নতুনকৈ কিন্তু এই সুবিধা নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ পৰা আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে যিসকল মহিলা 10,000 টকাৰ চেক পাইছে সেইসকল মহিলাৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকল 25,000 টকা প্ৰদান কৰিব আৰু নিৰ্বাচনৰ পিছতে অহা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সুবিধা প্ৰদান কৰিব বুলি উল্লেখ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সন্দেহযুক্ত লোকৰ তালিকা আছে চৰকাৰৰ হাতত অসমৰ ক'ত ক'ত মাটি দখল হৈছে তালিকা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ অসমৰ ভূমিৰ পৰা বাংলাদেশীক দিলে সকিয়নি অসমত অধিগ্ৰহণ কৰা সকলো ভূমি ত্যাগ কৰিব লাগিব চৰকাৰ গঠন কৰি চলিব উচ্ছেদ অভিযান নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ অবৈধ নাগৰিকলৈ সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্দেহযুক্ত লোকৰ তালিকা আছে চৰকাৰৰ হাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কৰিছিল বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে অসম আৰক্ষী দিল্লী পালেগৈ অসম আৰক্ষী পৱন খেৰাৰ বাসগৃহত উপস্থিত অসম আৰক্ষীৰ দল ৰিণিকবীয় শৰ্মাৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ অভিযোগ 3খন দেশৰ পাছপোৰ্ট আছিল বুলি চলাইছিল ভুৱা প্ৰচাৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেৰা ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বন্ধু বান্ধৱীসকল অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'